Hello everyone, welcome to the channel. আজি মই APSC syllabusৰ GS paper 5 আৰু prelims দৃষ্টিভংগীৰ ফালৰ পৰা এটা ইম্পৰ্টেন্ট টপিকৰ ওপৰত মেইনছ কুৱেশ্যন আনসাৰ লৈ আহিছো। মেইনছৰ কুৱেশ্যন হলেও ই প্ৰিলিমছৰ ফালৰ পৰাও সমানেই গুৰুত্বপূৰ্ণ। আজিৰ প্ৰশ্নটো হৈছে অসমৰ পক্ষীৰ বৈচিত্ৰ্য আৰু ই সন্মুখীন হোৱা সংৰক্ষণৰ প্ৰত্যাহ্বানসমূহৰ বিষয়ে আলোচনা কৰক। ভৱিষ্যতৰ কাৰ্যপন্থাৰ পৰামৰ্শ দিয়ক। অসমত যে পক্ষীৰ বৈচিত্ৰতা আছে নহয় জানো, আৰু ই বৰ্তমান বিভিন্ন সমস্যাৰ ক্ষেত্ৰত সংৰক্ষণৰ ক্ষেত্ৰত প্ৰত্যাহ্বানে দেখা দি আছে। এই প্ৰত্যাহ্বানসমূহৰ বিষয়ে আলোচনা কৰিবলৈ কৈছে আৰু লগতে ভৱিষ্যতৰ কাৰ্যপন্থাৰ পৰামৰ্শ বিচাৰিছে। সো উত্তৰটো এনেদৰে লিখিছো। মই প্ৰথমতে আৰম্ভণি এনেদৰে দিছো। অসমত মুঠ 867 প্ৰজাতিৰ চৰাই আৰু 290টা পৰিভ্ৰমী, যেটো ব্ৰেকেটত লিখা হৈছে, আছে। ইয়াৰ আকাৰ সৰু হলেও সমগ্ৰ ইউৰোপৰ 930টা প্ৰজাতিৰ চৰাইৰ সৈতে তুলনা কৰিব পাৰি। ইয়াৰ ফলত অসম বিশ্বব্যাপী পক্ষীৰ হটস্পট হৈ পৰিছে, কিন্তু লগতে ই ভয়াবহ ভাবুকিৰ সন্মুখীন হৈছে। গতিকে ইন্ট্ৰডাকশন এনেদৰে লিখিছো, আপোনালোকেও এনেদৰে লিখিব পাৰে, নহলে ডেফিনেশ্যন দিও লিখিব পাৰে। তাৰপিছত ইয়াত মই এটা ট্ৰানজিশন লাইন লিখিছো। অসমৰ পক্ষীৰ বৈচিত্ৰ্য আৰু তাৎপৰ্য আছে। ইয়াৰ এক সুকীয়া পৰিচয়ৰ লগতে মাধুৰ্যতা পৰিলক্ষিত হয়। পক্ষীৰ বৈচিত্ৰতা হেডিং দিছো। 1 নম্বৰত লিখিছো স্থানীয় প্ৰজাতি, উলুমৰা, দেওহাঁহ, হাড়গিলা, বৰটুকুলা আদি। এইখিনি হৈছে স্থানীয় প্ৰজাতিৰ চৰাই। তাৰপিছত পৰিভ্ৰমী প্ৰজাতি, সাইবেৰিয়া, তিব্বত, মানচুৰিয়াৰ পৰা 290 প্ৰজাতিৰ পৰিভ্ৰমী চৰাই প্ৰতি বছৰে অসমলৈ আহে, যেনে জলপক্ষী, হাঁহ আৰু পানীকটা পক্ষী, হাড়গিলা ইত্যাদি। তাৰপিছত বিপন্ন প্ৰজাতি হৈছে বংগ ফ্লৰিকান, দেওহাঁহ, হাড়গিলা, বৰটুকুলা আদি বিশ্বব্যাপী বিপন্ন হ'বলৈ ধৰিছে। তাৰপিছত পইণ্টবোৰ ভাল হৈছে বুলি ইয়াত মোক ৰিভিউ দিছে। 4 নম্বৰত লিখিছো সাংস্কৃতিক আৰু পৰিৱেশগত মূল্য। অসমত পক্ষীৰ সাংস্কৃতিক আৰু পৰিৱেশগত মূল্যৰ ফালৰ পৰাও ইয়াৰ বৈচিত্ৰ্য আৰু তাৎপৰ্য গুৰুত্বপূৰ্ণ। ইয়াত চৰাই, কীট পতংগ নিয়ন্ত্ৰক, লোককথাৰ অংশ আৰু পৰাগবাহী হিচাপে অৱস্থান দিয়া হয়। প্ৰভা তালিকা এটা বনাইছো। পক্ষীৰ তাৎপৰ্যৰ জৈৱ বৈচিত্ৰ্য সমৃদ্ধি, তাৰ ফলত হ'ব বিপন্ন প্ৰজাতিৰ বাসস্থান আৰু প্ৰব্ৰজন পথ আৰু পৰিৱেশ সেৱা। এইখিনি হৈছে প্ৰভা তালিকা, মানে পক্ষীৰ কোনখিনিত তাৎপৰ্য থাকে সেইটো বুজাব বিচৰা হৈছে। তাৰপাছত লিখিছো এটা ট্ৰানজিশন লাইন। অসমৰ পটভূমিত পক্ষীৰ বৈচিত্ৰ্য আৰু তাৎপৰ্য থাকিলেও পক্ষীৰ সংৰক্ষণৰ ক্ষেত্ৰত বহুতো ভাবুকি বা প্ৰত্যাহ্বানে দেখা দিছে, যাৰ ফলত প্ৰায় পক্ষী এতিয়া বিলুপ্তিৰ পথত। পক্ষীৰ যে বিলুপ্তি হৈছে আৰু পক্ষীৰ সংৰক্ষণৰ ক্ষেত্ৰত বিভিন্ন প্ৰত্যাহ্বানে দেখা দিছে, সেই কথাটোকে ইয়াত লিখিছো। এতিয়া সংৰক্ষণৰ প্ৰত্যাহ্বান কি সেইটো বুজাবলৈ প্ৰথমে হেডিং এটা দি লৈছো, সংৰক্ষণৰ প্ৰত্যাহ্বান বুলি বক্সৰ ভিতৰত লিখিছো। তাৰপিছত 1 নম্বৰ পইণ্ট দিছো বাসস্থানৰ ক্ষতি, বনাঞ্চলসমূহ দখল কৰা, যাৰ ফলত মানে পক্ষীৰ বাসস্থান ক্ষতি হৈছে। বসতি স্থাপনৰ বাবে বনাঞ্চল পৰিষ্কাৰ কৰা, খেতি কৰাৰ পদ্ধতি সলনি কৰা, খনন কাৰ্যকলাপ, কয়লা, তেল, চূণশিল, জলবিদ্যুৎ প্ৰকল্প, চাহ খেতি, স্থানান্তৰিত খেতি ইত্যাদিৰ ফলত তেওঁলোকৰ বাসস্থানৰ ক্ষতি হৈছে। এইটো সংৰক্ষণৰ এটা প্ৰত্যাহ্বান হয়। তাৰপাছত পক্ষীৰ বাসস্থানৰ ক্ষতিসাধন হৈছে এইখিনি দিশৰ পৰা। তাৰপাছত ঔদ্যোগিক চাপ, কয়লা, তেল, চূণশিল, হাইড্ৰ প্ৰকল্প, চাহ উদ্যোগ আদিৰ ফলত পক্ষীৰ সংৰক্ষণত প্ৰত্যাহ্বানে দেখা দিছে। 3 নম্বৰত লিখিছো চিকাৰ আৰু চোৰাং চিকাৰ। বহুতো স্থানীয় আৰু পৰিভ্ৰমী চৰাইক চিকাৰ কৰি চোৰাংভাৱে বজাৰত উপলব্ধ কৰোৱা হয়। ইও এক প্ৰকাৰৰ ভাবুকি। তাৰপিছত সুৰক্ষাৰ অভাৱ, সংৰক্ষিত এলেকা নেটৱৰ্কৰ অধিক মাত্ৰা 4.6% মাটি আবণ্টিত কৰা হৈছে, যিটো নেটৱৰ্কৰ কাৰণে হয়। আৰু দুৰ্বল সুৰক্ষাৰ বাবে বহুতো পৰিভ্ৰমী চৰাইক বচাব পৰা হোৱা নাই। কম সজাগতা, সীমান্তৱৰ্তী গাঁৱৰ সম্প্ৰদায়সমূহত এতিয়াও সজাগতাৰ অভাৱ আছে। তেওঁলোকে পৰিভ্ৰমী চৰাইক আবদ্ধ কৰি ৰখা নাইবা চিকাৰ কৰা কাৰ্যৰ পক্ষীৰ জীৱনলৈ ভাবুকি নামি আহিছে। তাৰপিছত বিষক্ৰিয়া, বহুতো পক্ষী ঔষধৰ বিক্ৰিয়াৰ ফলত আৰু কেতিয়াবা ফান্দত পেলাই বিষাক্ত কৰাৰ ফলত মৃত্যুমুখত পৰে। মই ইয়াত উদাহৰণ এটা দিছো। ঘাঁহনি জ্বলোৱাৰ ফলত পবিতৰা আৰু ওৰাঙত বংগ ফ্লৰিকানৰ জনসংখ্যা তীব্ৰভাৱে হ্ৰাস পাইছে। লগতে যদি আমি চাওঁ, বিভিন্ন চৰাই এই নিমচলাইট টেবলেটৰ কাৰণে তেওঁলোকৰ কিডনী ফেলাৰ হৈও মৃত্যুমুখত পৰা দেখা গৈছে। বিভিন্ন জীৱ জন্তুক এই নিমচলাইট টেবলেট খাবলৈ দিয়া হয়, কিন্তু সেই জীৱ জন্তু মৃত্যু হোৱাৰ পাছত তেওঁলোকৰ সেই জীৱ জন্তুৰ শৰীৰ মানে যেতিয়া চৰাই
খোৱাৰ পাছত তেওঁলোকৰ কিডনিত গৈ এফেক্ট হোৱাৰ ফলত কিডনি ফেলাৰ হৈ সেই চৰাইখিনি বিক্ৰিয়া হৈ মৃত্যুমুখত পৰা দেখা গৈছে তাৰপাছত এটা মই ট্ৰানজিশ্যন লাইন লিখিছোঁ গতিকে উপৰোক্ত আলোচনাৰ পৰা দেখা যায় যে অসমত পক্ষীকুলৰ বৈচিত্ৰতা থাকিলেও বৰ্তমানে পক্ষীৰ জীৱনলৈ বিভিন্ন ভাবুকি বা প্ৰত্যাহ্বান অহা দেখা যায় সেইবোৰ দূৰ কৰিবলৈ কিছুমান ভৱিষ্যত কাৰ্যপন্থা হাতত লোৱা দৰকাৰ ইয়াত অকণমান ট্ৰানজিশ্যন লাইন লিখি ভৱিষ্যত কাৰ্যপন্থাৰ বিষয়ে মই আলোচনা কৰিবলৈ ওলাইছোঁ ভৱিষ্যত কাৰ্যপন্থা বুলি এটা হেডিং দিছোঁ বাসস্থান আৰু প্ৰজাতি সুৰক্ষা বাসস্থান আৰু প্ৰজাতি সুৰক্ষাৰ কাৰণে কি কৰিব লাগে সেইটো এক নম্বৰ লিখিছোঁ সংৰক্ষিত এলেকা নেটৱৰ্ক বৰ্তমান ৩,৬৫৮ বৰ্গ কিলোমিটাৰ ৰাজ্যিক ভূমিৰ ৪.৫% সম্প্ৰসাৰণ কৰিব লাগিব এইটো সম্প্ৰসাৰণ কৰিব লাগিব তাৰপাছত মানে যিটো সংৰক্ষিত এলেকা আছে ন মানে চৰাইৰ কাৰণে সেই এলেকাৰ মানে বৃদ্ধি কৰাৰ কথা কোৱা হৈছে ইয়াত তাৰপাছত পবিত্ৰ উপবন আৰু গাঁৱৰ অৰণ্যত সম্প্ৰদায়ৰ দ্বাৰা পৰিচালিত সৰু সংৰক্ষিত বনাঞ্চল স্থাপন কৰা তাৰপাছত বন্যপ্ৰাণী সুৰক্ষা আইন কঠোৰভাৱে বলবৎ কৰিব লাগিব লক্ষ্য নিৰ্ধাৰণ কৰিব লাগিব যাতে জানুৱাৰী মাহৰ পিছত ঘাঁহ জ্বলোৱা নিষিদ্ধ জলাশয় আৰু ঘাঁহনি সুৰক্ষিত কৰা বিপন্ন আৰু পৰিভ্ৰমী চৰাইৰ জনসংখ্যা নিৰীক্ষণ কৰিব লাগিব সম্প্ৰদায়ৰ সংযোগ কৰি পৰিৱেশ পৰ্যটন গাঁৱৰ সজাগতা ত্বৰান্বিত কৰিব লাগিব সম্প্ৰদায়ৰ সংযোগ মানে বিভিন্ন কমিউনিটিৰ মাজত মানে যোগসূত্ৰ স্থাপন কৰাৰ কথা কোৱা হৈছে তাৰপিছত সামৰণিত লিখিছোঁ অসমৰ পক্ষী বৈচিত্ৰ্য এক বিশ্ব ঐতিহ্য আঞ্চলিকভাৱে শিপাই থকা অংশগ্ৰহণমূলক সংৰক্ষণ কৌশলেহে ইয়াৰ অস্তিত্ব নিশ্চিত কৰিব পাৰি গতিকে এনেদৰে কুৱেশ্যন এনচাৰ কৰিব পাৰি মই এনেদৰে লিখিছোঁ আপোনালোকে কেনেদৰে লিখিব জনাব আৰু মোৰ ক'ৰবাত ভুল হোৱা আপোনালোকে মেনশ্যন কৰিব পাৰে কমেণ্ট ছেকশ্যনত মই ক'ত ইম্প্ৰুভ কৰিব লাগে সেইখিনিও জনাব পাৰে আৰু লগতে লাইক কৰিব চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব মোৰ লগত জড়িত হৈ থাকিব এনেধৰণৰ ভিডিঅ' চাই থাকিবৰ বাবে ধন্যবাদ